নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰাস্মিতা গোস্বামী আৰম্ভণিতে দিও এক ব্ৰেকিং নিউজ যোৰহাট নগৰত মাৰুৱাৰী ঠাকুৰবাৰী নিশা ভয়ংকৰ অগ্নিকাণ্ড ভয়ংকৰ জুইত নিহত হৈছে দুজন কলুক গুৰুতৰভাৱে আহত আন তিনিজন ভয়ংকৰ জুইত ভস্মীভূত হৈছে 10খনৰ অধিক দোকান আৰু গুদাম কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে বিধ্বংসী ৰূপ ধাৰণ কৰে জুইয়ে আৰু জুইৰ পৰা ৰক্ষা পাবলৈ অট্টালিকাৰ পৰা টুকলাই জানত জপিয়াই প্ৰথম প্ৰাণ ৰক্ষা পৰিছে একাংশৰ টুকলাই জানত জাপ দি আহত হোৱা দুজনৰ চিকিৎসালয়ত ইতিমধ্যে মৃত্যু হৈছে আনহাতে আহত তিনিজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰা হৈছে মুহূৰ্ততে বিধ্বংসী ৰূপ ধাৰণ কৰা জুই বিয়পি পৰাৰ লগে লগে এই ভৱনটোৰ গাতে লাগি থকা অন্য কেইবাটাও ভৱনলৈ জুই সম্প্ৰসাৰিত হয় 13খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে বহু চেষ্টাৰ অন্ততহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে দৃশ্য দেখুৱাইছো যোৰহাট নগৰত ইয়াৰ নিশাৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে মাৰুৱাৰী ঠাকুৰবাৰীত নিশা এই ভয়ংকৰ অগ্নিকাণ্ড ডাও ডাওকৈ জ্বলি উঠিছে জুই আৰু সমগ্ৰ অঞ্চল ইতিমধ্যে ক'লা ধোঁৱাই আৱৰি ধৰিছে ভয়ংকৰ এই জুইত নিহত হৈছে দুজন কলুক আৰু আঘাতপ্ৰাপ্ত হৈছে তিনিজন সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু এই জুইত ভস্মীভূত হৈছে 10খনৰ অধিক দোকান আৰু গুদাম কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হৈছে অগ্নিকাণ্ডৰ ফলত আৰু চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু এই জুইৰ পৰা ৰক্ষা পাবলৈ অট্টালিকাৰ পৰা টুকলাই জানত দুজনকৈ লোকে ইতিমধ্যে প্ৰাণ ৰক্ষা কৰিবলৈ জপিয়াইছিল কিন্তু পৰৱৰ্তী সময়ত সেই দুইজনকৈ লোকৰ চিকিৎসালয়ত ইতিমধ্যে মৃত্যু হৈছে আহত হৈছে তিনিজন উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰা হৈছে মুহূৰ্ততে বিধ্বংসী ৰূপ ধাৰণ কৰা জুই বিয়পি পৰিছে সমগ্ৰ ভৱনটোৰ লগতে গাতে লাগি থকা আন কেইবাটাও ভৱনলৈ জুই ইতিমধ্যে সম্প্ৰসাৰিত হয় আৰু পৰৱৰ্তী সময়ত 13খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ইতিমধ্যে বহুকেইখন দোকান আৰু লগতে গুদাম ভস্মীভূত হৈছে বিধ্বংসী অগ্নিকাণ্ডত দৃশ্যৰ নিশাৰ ভাগৰ অতি ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা যোৰহাটৰ মাৰুৱাৰী ঠাকুৰবাৰীত সংঘটিত হৈছে ইতিমধ্যে 10খনৰ অধিক দোকান আৰু গুদাম সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে এই অগ্নিকাণ্ডত আমি জনাও যে যোৰহাট নগৰত মাৰুৱাৰী ঠাকুৰবাৰীত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে আহত হৈছে তিনিজন কলুক নিশাৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ 13খনকৈ গাড়ী আহি ইতিমধ্যে জুই নিৰ্বাপন কৰিছে যদিও এই বিধ্বংসী অগ্নিকাণ্ডত ইতিমধ্যে 10খনৰ অধিক দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে গুদাম সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আৰু ইতিমধ্যে চিলিণ্ডাৰ বিস্ফোৰণ হৈছে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই জুয়ে বেছিকৈ বিধ্বংসী ৰূপ ধাৰণ কৰিছে দৃশ্য দেখুৱাইছোঁ কেনেদৰে জুই লেলিহান শিখাই সমগ্ৰ এটা ভৱন আৱৰি ধৰিছে মাৰুৱাৰী ঠাকুৰবাৰীত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছতেই যোৰহাটৰ নিশাৰ ভাগত এক আতংকময় পৰিৱেশে বিৰাজ কৰে ইতিমধ্যে কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বিধ্বংসী ৰূপ লয় জুইৰ পৰা ৰক্ষা পাবলৈ সেই অট্টালিকাটোৰ পৰা টুকলাই জানত জপিয়াই প্ৰাণ ৰক্ষা কৰিছে একাংশ কিন্তু ইতিমধ্যে টুকলাই জানত জাপ দি আহত হোৱা দুজনৰ চিকিৎসালয়ত ইতিমধ্যে মৃত্যু হৈছে আৰু আন তিনিজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰা হৈছে মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে জুই অগ্নিকাণ্ডই ভয়ংকৰ ধাৰণ কৰে য'ত ইতিমধ্যে এটা ভৱনৰ পৰা আন কেইবাটাও ভৱনলৈ জুই সম্প্ৰসাৰিত হয় আৰু দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত 10খনৰো অধিক দোকান ভস্মীভূত হৈছে কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি ইতিমধ্যে বিনষ্ট হৈছে দোকানৰ সম্পত্তি বিনষ্ট হৈছে একো বচাব পৰা নগ'ল লগতে দেখিবলৈ পোৱা গৈছে গুদামো আছিল চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অগ্নিকাণ্ডই য'ত ইতিমধ্যে কেইবা লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট হৈছে কোনেও আৰু একো কথা শুনিব পাতিব আৰু ক'ব নালাগে জুবিন গাৰ্গ নামৰ ভণ্ড দেশদ্ৰোহীটোক ৰাজপথতে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ফাঁচিৰ দাবীৰে এইদৰে ছ'চিয়েল মিডিয়াত আবেগিক পোষ্ট পত্নী গৰিমা শইকীয়াৰ জুবিন গাৰ্গ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ বিতৰ্কৰ পিছতেই আবেগিক হৈ এইদৰে ফেচবুকত পোষ্ট দিলে পত্নী গৰিমাই জুবিন গাৰ্গক ভণ্ড দেশদ্ৰোহী সজাই ৰাজপথত ফাঁচি দিয়াৰ আহ্বান গৰিমাৰ উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰব হৈ থকা জুবিনে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ কৰা আৰু কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ হোৱাৰ পিছতেই ছ'চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে শিল্পীগৰাকী
ইয়াৰ পিছতে জুবিনক ফাঁচীৰ দাবীৰে ছ'চিয়েল মিডিয়াত আৱেগিক পোষ্ট দিয়ে পত্নী গৰিমাই এটা ফেচবুক পোষ্ট যিটো পোষ্টৰ ইতিমধ্যে পত্নী গৰিমাই এনেদৰে আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে য'ত ইতিমধ্যে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বাছেডৰ হিচাপে জুবিন গাৰ্গক নিযুক্তি দিয়া হৈছে অৰ্থাৎ তেওঁক ব্ৰেণ্ড এম্বাছেডৰ কৰা হৈছে তাৰপিছতেই এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এটা ফেচবুক পোষ্ট আমি দেখুৱাইছোঁ যিটো পোষ্টে ইতিমধ্যে আলোড়নৰ সৃষ্টি কৰিছে অৰ্থাৎ তেওঁ নিজে আৱেগিক হৈ পোষ্ট দিছে কোনেও আৰু একো কথা শুনিব পাতিব আৰু ক'ব নালাগে অৰ্থাৎ ছ'চিয়েল মিডিয়াত যিসমূহ বিতৰ্কমূলক মন্তব্য তাত অতিষ্ঠ হৈ এনেদৰে পত্নী গৰিমাই আৱেগিক এটা পোষ্ট দিছে যে কোনেও আৰু আলোচনা কৰিব নালাগে এই সন্দৰ্ভত জুবিন গাৰ্গ নামৰ ভণ্ড দেশত হৃদয়ক ৰাজপথতেই ফাঁচি দিয়াৰ ব্যৱস্থা কৰক এই আৱেগিক পোষ্ট দিছে জনপ্ৰিয় শিল্পীগৰাকীৰ পত্নীয়ে আৰু ইতিমধ্যে আমি জনাইছোঁ যে জুবিন গাৰ্গক ফাঁচীৰ দাবীৰে এইবাৰ ছ'চিয়েল মিডিয়াত এই পোষ্ট দিছে পত্নী গৰিমাই জুবিন গাৰ্গ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বাছেডৰ বিতৰ্কৰ পিছতেই আৱেগিক হৈ এইদৰে ফেচবুকত পোষ্ট দিছে পত্নী গৰিমাই জুবিন গাৰ্গক ভণ্ড দেশদ্ৰোহী সজাই ৰাজপথত ফাঁচি দিয়াৰ আহ্বান গৰিমাৰ উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰব হৈ থকা জুবিনে শেহতীয়াকৈ মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী সাক্ষাৎ কৰাৰ পিছতে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বাছেডৰ হোৱাৰ পিছতেই এতিয়া ছ'চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে কণ্ঠশিল্পীগৰাকী ইয়াৰ পিছতে জুবিনক ফাঁচীৰ দাবীৰে এইদৰে আৱেগিক হৈ ছ'চিয়েল মিডিয়াত পোষ্ট দিলে পত্নী গৰিমাই আমি জনাওঁ যে জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বাছেডৰ নিযুক্তি দিয়াৰ পিছতেই বহুতো সমালোচনা হৈছিল ছ'চিয়েল মিডিয়াত বিশেষকৈ ফেচবুক বা অন্যান্য যিসমূহ ছ'চিয়েল মিডিয়া একাউণ্ট সেইসমূহত যথেষ্ট বিতৰ্কমূলক মন্তব্য দিছিল বহুজনে তাতে অতিষ্ঠ হৈ পৰিছে ইতিমধ্যে শিল্পীগৰাকীৰ পত্নী আৰু তেওঁ ইতিমধ্যে ছ'চিয়েল মিডিয়াত এই পোষ্ট দিছে যে কোনেও আৰু এই সন্দৰ্ভত আলোচনা কৰিব নালাগে বা বিবেচনা কৰিব নালাগে কাৰো একো কথা শুনিবও নালাগে গতিকে জুবিন গাৰ্গক ভণ্ড দেশত ধুই তেওঁ আখ্যা দিছে যিগৰাকী জুবিন গাৰ্গে ইতিমধ্যে বিগত সময়ছোৱাত 2019 বৰ্ষৰ প্ৰায় শেষৰ ভাগলৈ দেখিবলৈ পোৱা গৈছে যে কা বিৰোধী আন্দোলনত তেওঁ নামি পৰিছিল আৰু বিভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে তেওঁ সহযোগিতা কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ শ্লোগান দিছে তাৰপিছত কিন্তু জুবিন গাৰ্গ এতিয়া শেহতীয়াকৈ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বাছেডৰ হিচাপে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বাছেডৰ হোৱাৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছ'চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছে কণ্ঠশিল্পীগৰাকী আৰু ইতিমধ্যে যিহেতু কিছুদিন পূৰ্বে কৃষি মন্ত্ৰীগৰাকী অতুল বৰাই যিহেতু সংবাদ মাধ্যমৰ যোগেদি সদৰি কৰিছিল যে জুবিন গাৰ্গক সকলোৱে অনুকৰণ কৰে তেওঁক এগৰাকী আদৰ্শ শিল্পী হিচাপে মানে তাৰপিছতে জুবিন গাৰ্গক ব্ৰেণ্ড এম্বাছেডৰ দিয়া হৈছিল আৰু সেই পিছতেই এতিয়া সমালোচনাৰ সন্মুখীন হৈছে কণ্ঠশিল্পীগৰাকী আৰু জুবিন গাৰ্গৰ পত্নী গৰিমাই এই ফেচবুক পোষ্ট দিছে য'ত ইতিমধ্যে আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে পত্নী আগবাইছো পৰৱৰ্তী খবৰ মাজলৈ ৰাজ্যত 60,000 দিশে কৰোনা আক্ৰান্তৰ সংখ্যা দেওবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 1123 জন গৰাকী লোক 58,837 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 24,492টা টেষ্টৰ ভিতৰত 1,123 জন পজিটিভ চিনাক্ত হৈছে গুৱাহাটীৰ সংখ্যা হৈছে 240 যোৰহাটত 121 জন আক্ৰান্ত 40,591 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 18,098 গৰাকী লোক ইফালে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত প্ৰাণ হেৰুৱাইছে 145 গৰাকী লোকে জনাইছোঁ বৰ্তমান ৰাজ্যখনত 60,000 দিশে কৰোনা আক্ৰান্ত সংখ্যা দেওবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 1,123 জন ৰোগী আৰু ইতিমধ্যে 58,837 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 24,492টা টেষ্টৰ ভিতৰত 1,123 জন পজিটিভ চিনাক্ত হৈছে দেওবাৰৰ দিনটোত গুৱাহাটীত 240 জন যোৰহাটত 121 জন আক্ৰান্ত হৈছে 40,591 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 18,098 গৰাকী লোক ইফালে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যখনত প্ৰাণ গৈছে 145 গৰাকী লোকৰ আনে গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীত কোভিড ৰোগীক ঘৰত থকাৰ সুবিধা আজিৰ পৰা কোভিড ৰোগীৰ বাবে হোম আইসোলেশনৰ সুবিধা কোভিড ৰোগীক যোগান ধৰা হ'ব অক্সিমিটাৰ বিনামূলীয়াকৈ যোগান ধৰা হ'ব প্ৰাথমিক ঔষধসমূহ এনে ৰোগীৰ বাবে মুকলি কৰা হৈছে টেলিমেডিচিন সেৱা 104 নম্বৰত ফোন কৰিলে লাভ কৰিব এই সেৱা পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্য প্ৰান্ততো কৰা হ'ব হোম আইসোলেশনৰ সুবিধা দুইযোগে কথা জনাই স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ জনাইছোঁ যে গুৱাহাটীত আজিৰ পৰা কোভিড ৰোগীসকল ঘৰত থাকিব পাৰিব যাৰ কোনো ধৰণৰ লক্ষণ নাই এই চিম্পটমেটিক যিসকল ৰোগী আছে তেওঁলোকে ঘৰতে থাকিব পাৰিব অৰ্থাৎ হোম আইসোলেশনৰ সুবিধা কৰা হৈছে কোভিড ৰোগীৰ বাবে কোভিড ৰোগীক অক্সিমিটাৰ যোগান ধৰা হ'ব লগতে বিনামূলীয়াকৈ যোগান ধৰা হ'ব প্ৰাথমিক ঔষধ প্ৰাথমিক অৱস্থাত যিসমূহ ঔষধ কোভিড ৰোগীয়ে ল'ব লাগে সেইসমূহ ঔষধ
বিনামূলীয়াকৈ যোগান ধৰা হ'ব স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আৰু এনে ৰোগীৰ বাবে ইতিমধ্যে টেলিমেডিচিন সেৱা মুকলি কৰা হৈছে 104 নম্বৰত ফোন কৰিলে লাভ কৰিব এই সুবিধা অৰ্থাৎ কোন সময়ত কেনে ধৰণৰ ঔষধ তেওঁলোকে গ্ৰহণ কৰিব লাগিব সেই সকলো সেৱা দিয়া হ'ব 104 নম্বৰত ফোন কৰিলে সেইখিনি সুবিধা লাভ কৰিব ৰোগীসকলে আৰু অন্যান্য প্ৰান্তত পৰৱৰ্তী সময়ছোৱাত ৰাজ্যৰ অন্যান্য প্ৰান্ততো হোম আইচোলেশ্যনৰ সুবিধা দিয়া হ'ব আৰু এই কথা টুইট যোগে সদৰি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে আমি জনাইছো যে যোৰহাটত নিশাৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে যোৰহাট নগৰৰ ঠাকুৰবাৰীত নিশা সংঘটিত হ'ল এই ভয়ংকৰ অগ্নিকাণ্ড য'ত নিমিষতে ইতিমধ্যে বহুকেইখন দোকান আৰু গুদাম ভস্মীভূত হৈছে ভয়ংকৰ য'ত দুগৰাকীকৈ ব্যক্তি ইতিমধ্যে নিহত হৈছে আহত হৈছে আন 3জন আৰু ইতিমধ্যে আমি জনাওঁ যে কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে জুয়ে আৰু জুইৰ পৰা ৰক্ষা পাবলৈ অট্টালিকাৰ পৰা টোকলাই জানত জপিয়াই প্ৰাণ ৰক্ষা কৰিছে একাংশই য'ত ইতিমধ্যে 2জনকৈ লোকৰ প্ৰাণ গৈছে আৰু বাকী 3জন আঘাতপ্ৰাপ্ত হৈ আছে আহত 3জনক উন্নত চিকিৎসাৰ বাবে জিএমচিত ভৰ্তি কৰা হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত শেহতীয়া পৰিস্থিতি সন্দৰ্ভত জনাব আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰা গৌতম আপোনাৰ কাষলৈ আহিছোঁ এক বিধ্বংসী অগ্নিকাণ্ড কেনেদৰে সূত্ৰপাত হ'ল শেহতীয়া বৰ্তমান অৱস্থা কি আহতসকলৰ আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ আমাৰ সন্মুখত থকা এটি ৰোডৰ অতিকৈ ঘনবসতিপূৰ্ণ আৱাসিক অঞ্চল ইয়াতে এই অগ্নিকাণ্ড সূত্ৰপাত ঘটিছিলে যোৱা নিশা প্ৰায় 11 বজাৰ পৰা 11:30 বজাৰ ভিতৰত আৰু আজি পুৱাৰ আগতে এই জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আমি দেখিছোঁ যে এই মুহূৰ্তত অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে কিয়নো এতিয়াও ধোঁৱা আমি দেখিবলৈ পাইছোঁ যিটো ভৱনৰ জুই অগ্নিকাণ্ড সূত্ৰপাত ঘটিছিলে সেয়া হৈছে সিংহী স্কুটাৰ এই অঞ্চলটো অৰ্থাৎ মাৰোৱাৰী ঠাকুৰবাৰী অঞ্চলৰ এটা প্ৰতিষ্ঠিত ব্যৱসায় প্ৰতিষ্ঠান আৰু ইয়াতে অগ্নিকাণ্ড সূত্ৰপাত ঘটিছিলে আৰু চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সূত্ৰপাত ঘটা বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে আৰু মুহূৰ্তৰ ভিতৰতে অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰিছিলে আৰু তাৰ লগে লগে ইয়াৰ সন্মুখৰ যিকোনো অঞ্চল আছিলে যিবোৰ বাসগৃহ আছিলে তালৈও এই অগ্নিকাণ্ড নিশ্চয়কৈ গৌতম আপুনি দৃশ্য দেখুৱাই থাকক অতি ভয়ংকৰ দৃশ্য বৰ্তমান দেখুৱাইছোঁ যে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰাৰ চেষ্টা কৰি আছে এতিয়াও যিহেতু জুই জ্বলিয়ে আছে বৰ্তমানলৈকে যিহেতু 13খনকৈ দোকান গুদাম ইতিমধ্যে ভস্মীভূত হৈ পৰিছে আৰু ইতিমধ্যে গৌতমে জনাইছে যে আৱাসিক এলেকা আছিল সেই আৱাসিক এলেকাত কেনেদৰে অগ্নিকাণ্ড সূত্ৰপাত হ'ল সেয়া নিশ্চয়কৈ বৰ্তমান সন্দেহৰ আৱৰ্তত আহি পৰিছে সমগ্ৰ যি আৰু চিলিণ্ডাৰ বিস্ফোৰণ হৈছে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ইটো ভৱনৰ পৰা সিটো ভৱনলৈ জুই সম্প্ৰসাৰিত হৈছে যাৰ ফলত এই জুয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু ইতিমধ্যে গৌতমে জনাইছে পুৱাৰ ভাগতো বৰ্তমান জুই নিৰ্বাপন কৰি থকা হৈছে যিহেতু বহু অট্টালিকা অৰ্থাৎ সেই অট্টালিকাটো যথেষ্টভাৱে বৰ্তমান অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা গৈছে জুই জ্বলিছিল আৰু তাৰপিছত বৰ্তমানো উমি জুই অব্যাহত আছে পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ তিনিচুকীয়াৰ সাংবাদিক হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সাংবাদিক বিজন দীপ তাঁতীৰ হত্যাকাৰীক আৰক্ষীৰ জালত পৰিছে হত্যাকাৰী আছলতি বাগ ধৃত যুৱতীগৰাকীৰ ঘৰ ফিলবাৰী পুৰণা বজাৰত আৰক্ষীৰ জেৰাত যুৱতীগৰাকী স্বীকাৰ কৰিছে সাংবাদিকগৰাকীক হত্যা কৰাৰ কথা 6 আগষ্টৰ নিশা সাংবাদিকগৰাকীৰ কাৰ্যালয়ত এডাল তাৰেৰে ডিঙিত মেৰিয়াই হত্যা কৰিছিল বিজন তাঁতীক সাংবাদিকগৰাকীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগতে আছিল যুৱতীগৰাকী হত্যাকাণ্ড সংঘটিত কৰি 7 আগষ্টৰ পুৱাই কাৰ্যালয়ৰ পৰা ফিলবাৰীলৈ গুচি গৈছিল হত্যাকাৰী যুৱতীগৰাকী তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিয়ে সদৰি কৰিছে কথা ইফালে জেৰাৰ অন্তত যুৱতীগৰাকীক 5 দিনৰ আৰক্ষী জিম্মাত অব্যাহত ৰাখিছে তদন্ত তিনিচুকীয়াৰ সাংবাদিকৰ যি হত্যা সেই হত্যাকাণ্ডৰ মূল অভিযুক্ত যিগৰাকী যুৱতী ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু যুৱতীগৰাকীৰ ভাষ্যত ইতিমধ্যে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে যে 24 ঘণ্টাৰ ভিতৰতে তেওঁ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত এইসমূহ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে যুৱতীগৰাকী হৈছে আছলতি বাগ যুৱতীগৰাকীৰ ঘৰ হৈছে ফিলবাৰী পুৰণা বজাৰত আৰু আৰক্ষী জেৰাত ইতিমধ্যে যুৱতীগৰাকীয়ে স্বীকাৰ কৰিছে যে তেওঁ নিজেই সাংবাদিকগৰাকীক হত্যা কৰিছিল 6 আগষ্টৰ নিশা সাংবাদিকগৰাকীৰ কাৰ্যালয়ত এডাল তাৰেৰে ডিঙিত মেৰিয়াই নিশংসভাৱে হত্যা কৰা হৈছিল বিজন দীপ তাঁতীক আৰু তাৰ পিছতেই সাংবাদিকগৰাকীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগতে আছিল যুৱতীগৰাকী হত্যাকাণ্ড সংঘটিত কৰি 7 আগষ্টৰ পুৱাই কাৰ্যালয়ৰ পৰা ফিলবাৰীলৈ গুচি গৈছিল যুৱতীগৰাকী
আৰু তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিয়ে সমগ্ৰ তথ্য ইতিমধ্যে সদৰি কৰিছে জেৰাৰ অন্তত যুৱতীগৰাকীক 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে তদন্তকালত দেখা গ'ল বা আৰু সাক্ষী বাদিলেও শুনা গ'ল যে এগৰাকী তিৰোতা তাৰপৰা ৰাতিপুৱা ওলাই গৈছে মানে এইটো 6 তাৰিখৰ ঘটনাটো 7 তাৰিখে ৰাতিপুৱা তাৰপৰা ওলাই গৈছে সেই তিৰোতাগৰাকীৰ বিষয়ে আমি খবৰ ল'লোঁ পাছতে গোপন সূত্ৰৰ পৰা গম পালোঁ যে ফিল'বাৰী এটা জেগাত মহিলাগৰাকীক লুকাবলৈ চেষ্টা কৰিছে তেনেকুৱাতে ইয়াৰ পৰা এটা আমাৰ টিম গ'ল লেড বাই অচি তিনিচুকীয়া আমাৰ DSPL ল এণ্ডাৰ গৈছিলে তেওঁলোকে গৈ মহিলাগৰাকীক তাই এপ্ৰিহেণ্ড কৰিলে তাইৰ নাম আছিলে আশান্তি বাগ যাৰ সময়ত কিছুমান আমি কথা গম পালোঁ যে 6 তাৰিখে সেই মহিলাগৰাকী কিবা কাম এটাত সেই ঘৰটোলৈ গৈছিলে যাওঁতে কিবা কথা লৈ তৰ্ক বিতৰ্ক হ'ল তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক হোৱাৰ পিছত তেওঁলোকৰ কিবা হতাহতি পৰ্যায়লৈ গ'লগৈ নেকি বস্তুটো হতাহতি হোৱাৰ পিছত কোনোবা এটা সময়ত চাগে মানুহজন পৰি গ'ল তাতে তেওঁ কেবুল জাতীয় ৱায়াৰ আছিলে আৰু তাৰ দি ডিঙি চেপা বুলি আমি পাইছোঁ এতিয়া স্বীকাৰ কৰিছোঁ মানে তদন্তত যিখিনি চাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চ আছে এইখিনি সৈতে আমি বস্তুখিনি পাইছোঁ কোনো চাফিচিয়েণ্ট এভিডেঞ্চ মানে ভনীয়েকৰ এগেইনষ্টে ভনীয়েককো আমি তদন্তৰ খাতিৰত আনি থৈছিলোঁ তো সেইগতে সেই কেছত এৰেষ্ট কৰি আজি ফৰৱাৰ্ড কৰা হ'ল আৰু 5 দিনৰ ৰিমাণ্ডত আমাৰ লগত অনা হৈছে অশান্তি বাগত তেওঁ প্ৰাইম একিউজ আছিলে বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল সদৌ অসম গড়িয়া যুৱ ছাত্ৰ পৰিষদে দাখিল কৰিলে এজাহাৰ সাহিত্যিক সৈয়দ আব্দুল মালিকক জিহাদী আখ্যা দিছিল শিলাদিত্যই শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে আনহাতে বিধায়কগৰাকীৰ এনে মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যখনত পুনৰ জনাইছো পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে বিধায়ক শিলাদিত্য দেৱ আৰু শিলাদিত্য দেৱৰ বিৰুদ্ধে এতিয়া এজাহাৰো দাখিল কৰা হৈছে সততে বিতৰ্কৰ আৱৰ্তত থাকে শিলাদিত্য আৰু এইবাৰ আন এক বিতৰ্ক তেওঁ কৰিছিল যাৰ ফলত বৰ্তমান জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে সদৌ অসম গড়িয়া যুৱ ছাত্ৰ পৰিষদে দাখিল কৰিছে এজাহাৰ সাহিত্যিক সৈয়দ আব্দুল মালিকক জিহাদী আখ্যা দিয়াৰ পিছতেই শিলাদিত্যৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰিছে বিভিন্ন দল সংগঠন আৰু ইতিমধ্যে এজাহাৰ দাখিল কৰিছে সদৌ অসম গড়িয়া যুৱ ছাত্ৰ পৰিষদে শিলাদিত্য দেৱক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে সংগঠনটোৱে সৈয়দ আব্দুল মালিক সম্পৰ্কে যিটো তেওঁৰ অভিমত প্ৰকাশ কৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত অবাঞ্ছনীয় এই অভিমতটোৱে তেওঁৰ এই বক্তব্যই তেওঁৰ হীনতা দীনতা অজ্ঞানতা এইবিলাক প্ৰকাশ কৰাৰ উপৰিও প্ৰকাশ কৰিছে যে তেওঁৰ এটা কুৎসিত মনোবৃত্তি আছে যি মনোবৃত্তিৰে তেওঁ অসমৰ হিন্দু মুছলমানৰ মাজত নাইবা অসমীয়া বাঙালীৰ মাজত তেওঁ এটা সংঘাত হোৱাটো বিচাৰিছে মই ভাবোঁ যে এইটো অত্যন্ত ভৰ্ৎসনাযোগ্য কাম আৰু সেইবাবে মই এই কাৰ্যক নিন্দা কৰিছোঁ গৰিহণা দিছোঁ মই আশা কৰিছোঁ যে অসম বিধানসভাৰ অধ্যক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই বাঞ্ছা কৰিছোঁ যে বিজেপি চৰকাৰ আৰু বিজেপিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষও এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিজেপি নেতা শ্ৰী শিলাদিত্য দেৱে ৰাজহুৱা স্থানত অসমৰ এজন স্বনামধন্য অসমীয়া সাহিত্যিক তথা শিক্ষক প্ৰয়াত সৈয়দ আব্দুল মালিক ডাঙৰীয়া সম্পৰ্কে যি কটু মন্তব্য কৰিছে তাক মই গৰিহণা দিছোঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সৈয়দ আব্দুল মালিক ডাঙৰীয়াক ভাৰত চৰকাৰে প্ৰথমে পদ্মশ্ৰী আৰু পৰৱৰ্তী সময়ত পদ্মভূষণ সন্মানেৰে অলংকৃত কৰিছিল অসমীয়া সাহিত্য আৰু সমাজ জীৱনৰ প্ৰতি সৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ অনবদ্য অৱদান আছে তেখেতে ধন্য নৰনু ভাল নামেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ বিষয়ে এখন আপুৰুগীয়া গ্ৰন্থ সৃষ্টি কৰি গৈছে আৰু ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ বিষয়ে ৰূপতীৰ্থৰ যাত্ৰী নামেৰে তেখেতে গ্ৰন্থ লিখি থৈ গৈছে এনে এজন স্বনামধন্য ব্যক্তিক সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিৰ বাবে বিনা কাৰণতে শিলাদিত্য দেৱে বিতৰ্কত জড়িত কৰিবলৈ কৰা প্ৰচেষ্টা অতিকৈ নিন্দনীয় আৰু ইয়াৰ শাস্তিৰ যোগ্য মই অনুজ্ঞা দিব বিচাৰিছোঁ যে কিছুদিন পূৰ্বে পশ্চিমবংগৰ গাৰ্গ চেটাৰ্জী নামৰ এজন লোকে আমাৰ চাওলুং চুকাফাৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল আৰু তেতিয়া অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৰাজহুৱাকৈ দোষী ব্যক্তিজনৰ বিৰুদ্ধে অসম চৰকাৰে ব্যৱস্থা ল'ব বুলি কৈছিল কিন্তু সেই আশ্বাস এতিয়াও ফুটুকাৰ ফেন হৈ আছে আৰু শিলাদিত্য দেৱক কঠোৰ সমালোচনা জ্যেষ্ঠ অধিবক্তা নিকিবুৰ জামানৰ
বিজেপিয়ে এজন বিধায়কক সমৰ্থন দি আছে এনেবোৰ বিভাজনমুখী বিতৰ্কিত মন্তব্য কৰিবলৈ মুখ্যমন্ত্ৰীৰ সমৰ্থন আছে ইয়াত নহলে সৈয়দ আব্দুল মালিকৰ দৰে বৰেণ্য এজন ব্যক্তিৰ বিৰুদ্ধে এনে মন্তব্য কৰাৰ পিছত নিশ্চয় চৰকাৰে শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰিলেহেঁতেন এই মন্তব্য আগবঢ়াইছে আৰু ইতিমধ্যে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই ভইচত আজি শিলাদিত্যদেৱে এইটো প্ৰথম নহয় তেওঁ সময়ে সময়ে ইমান বিতৰ্কিতমূলক আৰু প্ৰৰোচনামূলক বক্তব্য ৰাখিছে বিভিন্ন সময়ত সমাজ বিভক্ত কৰাৰ বক্তব্য ৰাখিছে কিন্তু এই মানে বক্তব্য ৰখাৰ পিছতো যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ তেওঁলোকৰ দলেও হওক বা তাত বিধায়িনী দলৰ এজন সদস্যভাৱে বিধায়িনী দলৰ দলপতি মুখ্যমন্ত্ৰী হওক তেওঁৰ ওপৰত প্ৰকৃততে কোনো কাৰ্যব্যৱস্থা নোলোৱা আমি এইটো কথাই কথা প্ৰতীয়মান হৈছে যে তেওঁ প্ৰত্যক্ষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্ণ সমৰ্থন আছে বা তেওঁলোকৰ নিৰ্দেশত এই ধৰণৰ বক্তব্য ৰাখিবলৈ সাহস পাইছে ঠিক তেনেকৈ দলপতি অসমৰ মুখ্যমন্ত্ৰীয়েও কোনো কাৰ্যব্যৱস্থা নোলোৱাত প্ৰকৃততে আমি বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ যে দল আৰু চৰকাৰৰ সম্পূৰ্ণ সহযোগ থকা বাবেই তেওঁ এই বক্তব্য ৰাখিবলৈ সাহস কৰিছে আজি তাৎক্ষণিকভাৱে আচলতে শিলাদিত্য দেৱক আজি সৈয়দ আব্দুল মালিকৰ নিচিনা এজন বৰেণ্য ব্যক্তিৰ বিৰুদ্ধে বক্তব্য ৰখাৰ পিছত প্ৰকৃততে তেওঁক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগিছিল দলৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল কিন্তু তাকে নকৰি এতিয়াও তেওঁলোকে মনে মনে থকাটো আচলতে বুজাইছে যে তেওঁলোকে প্ৰকৃত অৰ্থে এইটো তেওঁলোকৰ এটা মানে অন্তত গোপনে হ'লেও তেওঁলোকৰ এটা সমৰ্থন আছে কিছুদিন আগতে আমি এটা অনুভৱ কৰিছিলোঁ যে যেতিয়া ইয়াত জামাতি সম্পৰ্কত এটা বিতৰ্ক সূচনা হৈছিল সেই সময়তে এজন সংখ্যালঘু নেতা বিজেপিৰ ভিতৰত থকা তেওঁ বক্তব্য ৰাখিছিল যে মুছলিম অঞ্চলবিলাক নিষিদ্ধ কৰিব লাগে মছজিদ আৰু মাদ্ৰাছাবিলাকত খানা তালাচী চলাব লাগে আপোনালোকে নিশ্চয় শুনিছিল এনেধৰণৰ বক্তব্য এজন সংখ্যালঘু নেতা নিজকে সংখ্যালঘু বুলি দাবী কৰা নেতা এজনৰ পৰা কিন্তু তেতিয়াও কোনো ধৰণৰ কাৰ্যব্যৱস্থা নল'লে সেইকাৰণে আজি অসমত আমি যিমানেই অসমীয়া হৈ থাকিবলৈ বিচাৰোঁ সিমানেই কিন্তু শিলাদিত্যদেৱৰ নিচিনা বিজেপি কিছু নেতাৰ পৰা আমাৰ মাজত এটা যেন বিভাজন আনিবলৈ গৈ আছে এই ষড়যন্ত্ৰ চলিছে গতিকে সবকা সাথ সবকা বিকাশৰ যি শ্লোগান নৰেন্দ্ৰ মোদীৰ আছে সবকা বিশ্বাসৰ কথা যিটো শ্লোগানত আছে সেই কথাখিনি যদি কাৰ্যক্ষেত্ৰত পৰিণত কৰিবলৈ মানুহক বিশ্বাস দিব পাৰে তেনেহ'লে শিলাদিত্য বা তেনেধৰণৰ দুই এজন নেতাই যিবিলাক বক্তব্যৰ কাৰণে আজি গোটেই অসমত এটা বিষাক্ত পৰিৱেশ সৃষ্টি হৈছে এই পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে তেনেধৰণৰ কাৰ্যব্যৱস্থা ল'ব লাগিব তেতিয়াহে অসমত শান্তি সম্প্ৰীতি সমন্বয় আৰু তেতিয়াহে আমি ক'ব পাৰিম শংকৰ আজানৰ এখন বৃহত্তৰ ভূমি অসম মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক চৰকাৰী ভূমিৰ অবৈধ বেদখলক চিনাক্তকৰণৰ জৰীপৰ নিৰ্দেশ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ অগ্ৰাধিকাৰ ভিত্তিত জৰীপ কাৰ্য সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰতিখন জিলাৰ উপায়ুক্তক নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ জনাইছোঁ ব্ৰহ্মপুত্ৰৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰীৰ এখন পৰ্যালোচনা নিৰ্দেশ দিয়া হৈছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অগ্ৰাধিকাৰৰ ভিত্তিত জৰীপ কাৰ্য সম্পন্ন কৰাৰ নিৰ্দেশ দিয়া হৈছে প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰতিখন জিলাৰ উপায়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু এতিয়া প্ৰশ্ন যে জুবিনৰ কিয় ফাঁচি বিচাৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ এটা বিতৰ্কিত পোষ্ট দিছে যিটো পোষ্টক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে এতিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ভিন্নজনে যে কোনেও আৰু একো কথা শুনিব মাতিব ক'ব নালাগে জুবিন গাৰ্গ নামৰ ভণ্ড দেশদ্ৰোহীটোক ৰাজপথতে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ফাঁচিৰ দাবীৰে এইদৰে ছ'চিয়েল মিডিয়াত আৱেগিক পোষ্ট দিছে পত্নী গৰিমা শইকীয়াৰ আৰু জুবিন গাৰ্গ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ বিতৰ্কৰ পিছতে এতিয়া আৱেগিক হৈ ফেচবুক পোষ্ট দিছে পত্নী গৰিমাই আৰু ফেচবুক পোষ্টৰ পিছতে এতিয়া ভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে যে কিয় জুবিন গাৰ্গৰ ফাঁচি বিচাৰিছে পত্নীয়ে গৰিমা গাৰ্গে কিয় এনেধৰণৰ ফেচবুক পোষ্ট কৰিবলগীয়া হ'ল তাক লৈ ভিন্নজনে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু যিগৰাকী জুবিন গাৰ্গক লৈ সমগ্ৰ অসমবাসীয়ে গৌৰৱ কৰে হিয়াৰ মতো জুবিন গাৰ্গ যাক সকলোৱে আচলতে আদৰ্শ হিচাপে লয় সেইগৰাকী জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ নিযুক্তি দিয়াৰ পিছতে এনেদৰে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু যাৰ পিছতে অতিষ্ঠ হৈ পত্নী গৰিমাই এই ফেচবুক পোষ্ট দিছে জুবিন গাৰ্গক ভণ্ড দেশদ্ৰোহী সজাই ৰাজপথত ফাঁচি দিয়াৰ আহ্বান জনাইছে গৰিমাই আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমান অধিক তথ্যৰ বাবে আমি আমাৰ সাংবাদিক
হীৰক জ্যোতিৰ সৈতে যোগাযোগ কৰিছোঁ। হীৰক, আপোনাৰ কাষলৈ আহিছোঁ আৰু এটা ফেচবুক পোষ্ট যিগৰাকী পত্নী আচলতে তেওঁ নিজেই কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে তেওঁ যিখন সংবাদমেল লিখিবলৈ পোৱা গৈছিল কৃষিমন্ত্ৰীগৰাকী, তাত তেওঁ নিজে উপস্থিত আছিল। তাৰপিছত কিয় এনেধৰণৰ আচলতে এক পৰিৱেশৰ সৃষ্টি হ'ল যাৰ ফলত জুবিন গাৰ্গৰ পত্নীয়ে এনেধৰণৰ পোষ্ট দিবলগীয়া হৈছে এতিয়া? হীৰক। হয় ৰশ্মিতা, যিহেতু শনিবাৰে মন্ত্ৰী অতুল বৰাৰ ঘৰত বাসগৃহত এক বৈঠকত মিলিত হৈছিল জুবিন গাৰ্গ, আৰু তাৰপিছতে তেওঁ কৃষি বিভাগৰ এম্বেচাডৰ হিচাপে প্ৰস্তাৱ আগবঢ়াইছিল কৃষিমন্ত্ৰী অতুল বৰাই, আৰু তাৰপিছতে সেই প্ৰস্তাৱক তেওঁ সন্মতি জনাইছিল। কিন্তু এতিয়াও চূড়ান্ত সিদ্ধান্ত বাকী আছে, মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ পিছতে ইয়াৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। কিন্তু ব্ৰেণ্ড এম্বেচাডৰ এই বাতৰি সকলোতে প্ৰকাশ হোৱাৰ পিছতে ছ'চিয়েল মিডিয়াকে আদি কৰি বিভিন্ন তাতে সমালোচনাৰ সন্মুখীন হৈছে জুবিন গাৰ্গ, আৰু তাৰে প্ৰত্যুত্তৰত কালি পত্নী গৰিমা শইকীয়াকে এক পোষ্ট দিয়া দেখিবলৈ পোৱা গৈছিল, আৰু পোষ্টটোত যথেষ্ট আৱেগিক হৈ পৰিছে, আৰু জুবিন গাৰ্গক ভণ্ড দেশদ্ৰোহী বা তেওঁক ফাঁচি ৰাজপথতে ফাঁচি দিব লাগে এনেধৰণৰ মন্তব্য কৰিছে পোষ্টটোত। কিন্তু পোষ্টটো মন্তব্য কৰাৰ পিছতে একাংশ যিসকল জুবিন অনুৰাগী, সেই জুবিন অনুৰাগীয়ে তেওঁলোকে কৈ জুবিনৰ লগত আছোঁ আৰু জুবিনৰ সকলো পক্ষে সহায় সহযোগিতা আগবঢ়াম বা জুবিন দা আমাৰ সকলোৱে গৌৰৱ, এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে। কিন্তু ব্ৰেণ্ড এম্বেচাডৰ যিহেতু কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ বাবেই তেওঁ এনেধৰণৰ কৰিলে নি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু বিগত সময়ছোৱাত যদি চাব যায়, কা আন্দোলনকে ধৰি বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে মাত মাতি আছিল, আৰু মাত মাতি থকাৰ পিছত জুবিনে এনেধৰণৰ ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ বুলি একাংশ বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই এনেধৰণৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে। এই বিষয়ে কিন্তু জুবিন গাৰ্গে এতিয়ালৈকে কোনো ধৰণৰ স্পষ্টীকৰণ প্ৰকাশ কৰা নাই, হয়তো পিছলৈ প্ৰকাশ কৰিব পাৰে। কিন্তু গৰিমা শইকীয়া গাৰ্গৰ যি ফেচবুক পোষ্ট, সেই ফেচবুক পোষ্টৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁ যথেষ্ট আৱেগিক হৈ পৰিছে, বা সকলো যিহেতু সমালোচনাৰ সন্মুখীন হৈছে, সমালোচনাৰ প্ৰত্যুত্তৰত এনেধৰণৰ তেওঁ মন্তব্য বা পোষ্ট কৰিছে। কিন্তু জুবিন গাৰ্গৰ যি ব্ৰেণ্ড এম্বেচাডৰ কৰা হৈছে, সেই ব্ৰেণ্ড এম্বেচাডৰ কৰা মূলতঃ এটাই কাৰণ হৈছে যে সকলোৱে আত্মনিৰ্ভৰশীল হৈ পৰক, কাৰণ বহিৰাজ্যৰ পৰা বহু যুৱক যুৱতী আহিছে, সেই যুৱক যুৱতীসকল কৰ্মসংস্থাপন হৈ পৰিছে, আৰু কৰ্মহীন হৈ পৰাৰ বাবে তেওঁলোকক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যেৰে জুবিন গাৰ্গক এই ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কৰা হৈছে। আৰু যিহেতু অসম এখন কৃষিপ্ৰধান দেশ, কৃষিপ্ৰধান ৰাজ্য, আৰু কৃষিপ্ৰধান ৰাজ্যৰ লগত যিহেতু কৃষি বিপ্লৱ গঢ়ি তোলাৰ উদ্দেশ্যে তেওঁলোকে এনেধৰণৰ কাম কৰিব ওলাইছে, কিন্তু সেই কামকো সকলো ধৰণে সমালোচনা কৰিছে। কিন্তু জুবিন গাৰ্গৰ এই যি কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ, সেই ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ মূলতে এটাই কাৰণ হৈছে যিসকল যুৱক যুৱতী আছে, সেই যুৱক যুৱতীসকল কৃষিৰ লগত জড়িত হৈ পৰক, তাৰ বাবে এনেধৰণৰ চৰকাৰে এনেধৰণৰ পদক্ষেপ হাতত লৈছে। কিন্তু গৰিমা শইকীয়া গাৰ্গৰ যি পোষ্ট, সেই পোষ্টৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁৰ তেওঁ ছ'চিয়েল মিডিয়াত যি সমালোচনাৰ সন্মুখীন হৈছে, তাৰে প্ৰত্যুত্তৰৰ বাবে এনেধৰণৰ পোষ্ট প্ৰকাশ কৰিছে। নিশ্চয়কৈ হীৰক, আৰু জুবিন গাৰ্গে পূৰ্বতেও কৈছিল যে তেওঁ চৰকাৰৰ যিবোৰ আচলতে বিৰোধী কাৰ্যকলাপ, তাত অসম বিৰোধী কাৰ্যকলাপ, তাত তেওঁ ইতিমধ্যে প্ৰতিবাদ কৰি যাব। কিন্তু যি আচলতে স্থিতি ল'লে জনসাধাৰণৰ উপকৃত হয়, বা আমাৰ যিটো নৱপ্ৰজন্ম বৰ্তমান আপুনি জনাইছে যে বহিৰাজ্যৰ পৰা যিসকল যুৱক উভতি আহিছে, তেওঁলোকক কৃষিৰ ক্ষেত্ৰত যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে, তাৰ বাবে জুবিন গাৰ্গক বহুতে আচলতে অনুসৰণ কৰে, সেইবাবে জুবিন গাৰ্গক তেওঁলোকে বিবেচনা কৰিছিল, আৰু সেইবাবে হয়তো এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। হীৰক। হয় নিশ্চয়কৈ ৰশ্মিতা, যিহেতু জুবিন গাৰ্গক সকলোকে অনুকৰণ কৰে বা জুবিন গাৰ্গক সকলোৱে ফ'ল' কৰে, তাৰ বাবে তেওঁলোকে জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে পতাৰ এক পৰিকল্পনা হাতত লৈছিল। কিন্তু কালি যিভাগে সমালোচনাৰ সন্মুখীন হ'ল, তাৰপিছত গৰিমা শইকীয়া গাৰ্গৰ যি পোষ্ট, সেই পোষ্টৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে যে আচলতে অতিষ্ঠ হৈ পৰিছে ছ'চিয়েল মিডিয়াত যিভাগে সমালোচনাৰ সন্মুখীন হৈছে। আৰু ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছিল যে জুবিন গাৰ্গে যিসকল বহিৰাজ্যৰ পৰা অহা লোকসকল আছিল বা বহিৰাজ্যৰ পৰা অহা যিসকল যুৱক যুৱতী আছিল, তেওঁ কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে, অৰ্থাৎ তেওঁলোকে আত্মনিৰ্ভৰশীল যে হৈ পৰক, আত্মনিৰ্ভৰশীল হৈ পৰাৰ উদ্দেশ্যেৰে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছিল। যদি আপুনি চাব যায়, কিছুদিনৰ পূৰ্বে তেওঁলোকে থলুৱা যি খাদ্য সামগ্ৰী, মাছেই হওক মাংস হওক, কেনেদৰে উৎপাদিত সামগ্ৰী বহিৰাজ্য কেনেদৰে ৰপ্তানি কৰিব পাৰি বা দিব পাৰি, তাৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। মুঠৰ ওপৰত যদি চাব যায়, কৰোণা ভাইৰাছৰ মহামাৰীৰ সময়ত যি বহিৰাজ্যৰ পৰা যিসকল যুৱক যুৱতী আহিছিলে, তেওঁলোকক কৰ্মসংস্থাপন দিয়াৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে, আৰু তাৰে পদক্ষেপ হিচাপে জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে পতাৰ পৰিকল্পনা হাতত লৈছিল। কিন্তু যিভাগে ছ'চিয়েল মিডিয়াত বা অন্যান্য যিভাগে জুবিন গাৰ্গ সমালোচনাৰ সন্মুখীন হৈছে, তাৰে প্ৰত্যুত্তৰত কালি গৰিমা শইকীয়াকে এই পোষ্টটো স্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু এটা কথা ক'ব বিচাৰিম যে ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত জুবিন গাৰ্গে এনেধৰণৰ
চৰকাৰৰ পক্ষত মাত মতাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। যদি চাব যায় ফিল্মফেয়াৰৰ সময়তে জুবিন গাৰ্গৰ একাংশ শিল্পীয়ে যদিও ফিল্মফেয়াৰ বিৰোধ কৰিছিল, কিন্তু তাৰে পৰিলক্ষিত জুবিন গাৰ্গে পিছৰ সময়ছোৱাত ফিল্মফেয়াৰলৈ যোৱাৰ বাবে বিভিন্ন সমালোচনাৰ সন্মুখীন হৈছিল। আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা যায় যে সৰ্বানন্দ সোণোৱালৰ লগত কেইবাবাৰ মিলিত হোৱাৰ বাবে ফেচবুকত বা ছ'চিয়েল মিডিয়াত ফটো ভাইৰেল হোৱাৰ পিছতে তেওঁ সমালোচনাৰ সন্মুখীন হৈছিল। ঠিক একেদৰে ব্ৰেণ্ড এম্বেচাডৰ চৰকাৰৰ ব্ৰেণ্ড এম্বেচাডৰ পতাৰ বাবে বা ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে এইবাৰ সমালোচনাৰ সন্মুখীন হৈছে জুবিন গাৰ্গ। জগহিৰক ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু জুবিন গাৰ্গ কেনেদৰে সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে গৰিমাৰ শইকীয়া গাৰ্গৰ এক আৱেগিক পোষ্ট। আৰু ইতিমধ্যে আমি জনাইছোঁ যে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে জুবিন গাৰ্গক নিযুক্তি দিয়াৰ চিন্তা চৰ্চা চলি আছিল, কিন্তু ইতিমধ্যে চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাছিল। তাৰপিছতে বিভিন্নজনে সমালোচনা কৰিছে জুবিন গাৰ্গক, যিগৰাকী জুবিন গাৰ্গক লৈ আচলতে অসমবাসীয়ে গৌৰৱ কৰে বা হাৰ্টথ্ৰব বুলি কোৱা হয়। জুবিন গাৰ্গে বহুকেইটা ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰোধী স্থিতিও তেওঁ লৈছে, যিটো কা আন্দোলনত দেখিবলৈ পোৱা গৈছে যে তেওঁ সৰব ভূমিকা গ্ৰহণ কৰিছে। তাৰপিছত বৰ্তমান কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে তেওঁক নিযুক্তি দিয়াৰ ক্ষেত্ৰত যেনেধৰণে সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে শিল্পীগৰাকী, তাক লৈ এতিয়া জুবিন ফেন ক্লাবে কৈছে যে জুবিন গাৰ্গ য'তে থাকে তাতেই তেওঁলোক থাকিব, অৰ্থাৎ জুবিন গাৰ্গৰ পূৰ্ণ সমৰ্থন তেওঁলোকৰ আছে। আৰু বহিৰাজ্যৰ যিসকল উভতি আহিছে যুৱক যুৱতী, যাতে পুনৰ কৰ্মসংস্থাপন বিচাৰি তেওঁলোকে বহিৰাজ্যলৈ যাতে যাব নালাগে, ঘৰতেই থাকি বা নিজৰ গাঁওখনতে থাকি নিজৰ চহৰতে থাকি যাতে আত্মসংস্থাপন হ'ব পাৰে বা যিহেতু আত্মনিৰ্ভৰশীল অসম এখন গঢ়ি তুলিব পাৰে, তাৰ বাবে কৃষি বিভাগৰ ক্ষেত্ৰত এই ক্ষেত্ৰত যাতে জুবিনক অনুকৰণ কৰে সকলোৱে, তাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। তাৰ পিছতে কিন্তু দেখিবলৈ পোৱা হৈছে সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত জুবিন গাৰ্গ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এক আৱেগিক পোষ্ট। আন এক গুৰুত্বপূৰ্ণ খবৰ, আজিৰ পৰা ডিব্ৰুগড়ত এসপ্তাহৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ। ব্যৱসায়ীসকলে নিজেই ঘোষণা কৰিছে লকডাউন। জিলাখনত কৰোনাৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাত এই সিদ্ধান্ত লোৱা হৈছে। মাৰোৱাৰী পট্টি, এটি ৰোড, কল ৰোড বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ব্যৱসায়ী সন্থাই। বন্ধ থাকিব সকলো পাইকাৰী আৰু খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠানো। পুনৰবাৰ জনাইছোঁ, আজিৰ পৰা ডিব্ৰুগড়ত এসপ্তাহৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ ঘোষণা কৰিছে। ব্যৱসায়ীসকলে নিজেই তেওঁলোকে লকডাউন ঘোষণা কৰিছে। জিলাখনত কৰোনাৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাত এই সিদ্ধান্ত লৈছে ব্যৱসায়ীসকলে। মাৰোৱাৰী পট্টি, এটি ৰোড, কল ৰোড বন্ধৰ সিদ্ধান্ত ব্যৱসায়ী সন্থাৰ। বন্ধ থাকিব সকলো পাইকাৰী খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠান। বাতৰি পুনৰ সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতিৰ।